দেশৰ স্বাধীনতাৰ বছৰটোতে জন্মগ্ৰহণ কৰিছিল এগৰাকী স্বাধীন চেতিয়া লোকে হয়তো সেইভাবে আনৰ পৰাধীন হবলগীয়া বৃত্তিৰ পৰিৱৰ্তে বাছি লৈছিল জীৱিকাৰ এক স্বাধীন পথ শৈশৱতে অভিনয় আৰম্ভ কৰা অসমৰ ছবি জগতৰ বটবৃক্ষ স্বৰূপ শ্ৰদ্ধাৰ নিপন গোস্বামীদেৱৰ দেহাৱসানে হেমেকা কৰি তুলিছে আজি অসমৰ অগণন জনতাৰ চকুলো তেখেতৰ অযুত অনুৰাগীৰ চকুলো ৭৫ বছৰীয়া জীৱনকালত তেখেতে উপহাৰ দি গৈছে এখনৰ পাছত আন এখন সুপাৰহিট অসমীয়া চলচ্চিত্ৰ তেখেতৰ আছিল অপাৰ জনপ্ৰিয়তা দলীয় ৰাজনীতিৰ বলি হৈছিল নেকি প্ৰয়াত গোস্বামীদেৱ এই সপোন বাস্তৱত ৰূপায়িত কৰিবলৈ এইখিনিতো মই কৰিবই লাগিব কিয় জাননী নিদিয়াকৈ জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পদৰ পৰা অপসাৰণ কৰা হৈছিল তেখেতক উৎপত্তিয়া উশৃংখল ল'ৰাটোৰ চকুত এনেকি দেখিলা যে বিয়া পাতিবলৈ মান্তি হৈ গ'লা আধৰুৱা হৈ ৰ'ল ফিল্ম চিটিৰ সপোন এটা যুগৰ অৱসান বিশিষ্ট অভিনেতা নিপন গোস্বামী আৰু নাই এই দুখ খবৰে দহিছে সমগ্ৰ অসমবাসীক সকলোৱে ভাল পাইছিল তেওঁক তেওঁৰ অভিনয়ক ঘৰে ঘৰে জনপ্ৰিয় এটা নাম নিপন গোস্বামী আজি পুৱা ৯:১৫ বজাত নেমকেয়াৰ হস্পিটেলত চিকিৎসাধীন অৱস্থাত অসমীয়া চলচ্চিত্ৰ আৰু সাংস্কৃতিক জগতৰ অন্যতম নক্ষত্ৰ নিপন গোস্বামীৰ দেহাৱসান ঘটে অসমীয়া চলচ্চিত্ৰ জগতক ভিন্ন মাত্ৰা প্ৰদান কৰাৰ লগতে সমাজ জীৱনলৈও অনবদ্য অৱদান আগবঢ়োৱা মহান অভিনেতাজনৰ মৃত্যুত সমগ্ৰ অসমতে পৰিছে গভীৰ শোকৰ ছাঁ 10 বছৰ বয়সতে নটসূৰ্য ফণী শৰ্মাদেৱে পৰিচালনা কৰা পিয়লি ফুকন ছবিখনত শিশু চৰিত্ৰত প্ৰথমবাৰৰ বাবে ছবি জগতত ভৰি থৈছিল অভিনেতাগৰাকীয়ে ৭৫ বছৰ বয়সত সকলোকে কন্দুৱাই আজি তেওঁ এই লীলা ত্যাগ কৰি পৰলোকলৈ গমন কৰিলে আধৰুৱা হৈ ৰ'ল এটা সপোন আধৰুৱা হৈ ৰ'ল ফিল্ম চিটিৰ সপোন চিৰসেউজ অভিনেতাজনক আজি অসমবাসীয়ে অশ্ৰুসিক্ত নয়নেৰে বিদায় জনায় জ্যোতি চিত্ৰবন জিলিকোৱাৰ সপোন বুকুত লৈয়ে গুচি গ'ল বলিষ্ঠ অভিনেতাগৰাকী কংগ্ৰেছ চৰকাৰৰ দিনত বলিষ্ঠ অভিনেতাগৰাকী আছিল জ্যোতি চিত্ৰবনৰ অধ্যক্ষ সীমিত টকা পইচাৰ মাজতো বহুতো উন্নয়নমূলক কাম কৰি গৈছিল তেখেতে অসমৰ বাবে জ্যোতি চিত্ৰবনৰ বাবে এইখিনিতে উত্থাপন হয় এক গুৰুত্বপূৰ্ণ প্ৰশ্নৰ দলীয় ৰাজনীতিৰ বলি হৈছিল নেকি স্বৰ্গীয় গোস্বামীদেৱ সৰ্বানন্দ সোণোৱালৰ সৈতে এক ঘনিষ্ঠতা থকাৰ পাছতো কিয় এনেদৰে সামান্য সৌজন্যতা নেদেখুৱাকৈ নজনোৱাকৈ তেখেতক অধ্যক্ষ পদৰ পৰা অপসাৰণ কৰিছিল শাসকীয় দল শাসকীয় চৰকাৰে কংগ্ৰেছ চৰকাৰৰ সময়ত অধ্যক্ষ আছিল জ্যোতি চিত্ৰবনৰ স্বৰ্গীয় নিপন গোস্বামীদেৱ সীমিত টকা পইচাৰ মাজতেই বহু উন্নয়নমূলক কাম কাজ কৰি গৈছিল তেখেতে কিন্তু হঠাৎ বিজেপি চৰকাৰৰ শাসনাধীষ্ঠ হোৱাৰ লগে লগেই তেখেতক অপসাৰণ কৰা হ'ল অধ্যক্ষ পদৰ পৰা জাননী নিদিয়াকৈ অধ্যক্ষ পদৰ পৰা অপসাৰণ কৰা হৈছিল তেখেতক বলিষ্ঠ অভিনেতাগৰাকীৰ প্ৰতি এনে দুৰ্ব্যৱহাৰ কিয় সামান্য সৌজন্য ৰক্ষা নকৰিলে শাসনাধীষ্ঠ চৰকাৰখনে দুখিতভাৱে তেখেতে এই কথাকে দোহাৰি গ'ল যে এনে হ'ব নালাগিছিল চৰকাৰৰ পৰা আমি এয়া আশা কৰা নাছিলোঁ কথা সদায় সমস্যাবোৰ বাঢ়িয়ে গৈ আছে কিন্তু আপুনিও এটা সময়ত আমাৰ জ্যোতি চিত্ৰবনৰ ফিল্ম ফাইনেন্সৰ আপুনি সভাপতি আছিল জ্যোতি চিত্ৰবনৰ যোৱা 2 বছৰ আগতে আপুনি আপোনাক অধ্যক্ষ পাতিছিলে মানে আগৰ চৰকাৰৰ দিনত কংগ্ৰেছৰ দিনত কিন্তু তাত আপুনি সেই সময়ছোৱাত কি কৰিলে কিমান দিন থাকিলে আপুনি তাত যিটো টাৰ্ম আছিলে 18 বছৰ সেই কমপ্লিট সেইটো মই আহিম জানো আমি সকলোৱে আপুনি সেইখিনি সময়ত কি কৰিলে তাত যদিও বহুতখিনি কাম কৰালোঁ মই যদিও চাফ চিকুণ কৰা নতুন আৰ্কাইভটো বনোৱা বাথৰুম লেট্ৰিন বনোৱা এইবিলাক কাম কৰালোঁ কিছু খুব বেয়া অৱস্থাত আছিল বেয়া অৱস্থা আপুনি দায়িত্ব ল'লে মই বহুতখিনি চাফ চিকুণ কৰালোঁ কিছু ৰিন'ভেশ্যনৰ কাম কৰালোঁ এইবিলাক কাম কৰালোঁ আৰু পইচা পাইছিলে টকা পইচা নাই তেনেকৈ পোৱা নাই নাপালোঁ খুব সীমিত টকা পইচাৰ ভিতৰতে কৰিব লগা হ'ল
অথচ তাত কৰিব লগা বহুত কাম আছে। কাম বহুত আছে, কৰি আছে এতিয়া। আচ্ছা, নিপন গোস্বামী অসমৰ এগৰাকী মানে অসমৰ এগৰাকী বিশিষ্ট কি ক'ম আৰু বহুত কিবা কিবি আপুনি, কিন্তু আপোনাক এই চৰকাৰ আহিয়েই বিজেপি চৰকাৰ আহিয়েই জ্যোতি চিত্ৰবনৰ দায়িত্বৰ পৰা আঁতৰাই পেলালে। সেইটো আটাইতকৈ দুখ লগা কথা। মই নিজে অলপ চকড হ'লোঁ, দুখ লাগিল, কাৰণ কোনো ইণ্টিমেশ্যন নাই, কোনো এটা খবৰো নিদিলে, জাননী নিদিয়াকৈ হঠাৎ আহিব লগা হ'ল। জানি মানে কি কোনোবাই ফোন কৰি ক'লে নেকি? কোনেও নাই কোৱা। এপইণ্টমেণ্ট বেলেগক দিলে, মই দায়িত্ব ল'ব লাগিব, দায়িত্ব ল'ব লাগিব। সেইখন সৌজন্যও নাই মানে যে আপোনাৰ নাই, নাপালে। সেইকাৰণে মই অলপ দুখ লাগিল, বেয়া পালোঁ যে আমাৰ ৰেচপেক্টটো ক'ত আছিলে, সেই ৰেচপেক্টখনো দিব নোৱাৰিলে তেওঁলোকে। সেইটোৱে মই আচৰিত। তেনেকৈ নকৈ পেলাইতো অন্য আপোনাক এটা জনায়ো পাৰিলে। মোক জনাব লাগিছিল যে এইটো কথা, আমাৰ নিয়ম কিছুমান আছে, গতিকে আমাৰ মানুহ। তাততো তেনেকুৱা কোনো দলীয় আনুগত্যৰ কথা নাই, আনুগত্যৰ কথাই হৈ আছে। এজন ভাল নহয়, বুজিছোঁ, সেইটো হ'ব নালাগিছিল, হ'বতো নালাগিছিল, হেৰি মানুহ দিব লাগিছিল, যি কাম হ'ব নালাগিছিল। মোক এনেকৈ গুচাব বুলি সৰ্বানন্দই ভবা নাছিলোঁ। আৰু সৰ্বানন্দৰ লগত মোৰ বহু বছৰৰ চিনাকি। সৰ্বানন্দৰ লগত বহুত মিটিঙো কৰিছোঁ, তেওঁলোকৰ ঘৰলৈও গৈছোঁ মই। এনেকৈ ছাত্ৰ নেতা হৈ থাকোঁতে যে এনেকৈ যে আঁতৰাব, আকৌ খবৰ নিদিয়াকৈ, মই অলপ অবাক হ'লোঁ, আচৰিত হ'লোঁ। এই কথাটো কষ্ট দিলে, যথেষ্ট কষ্ট দিলে। ৭৫ বছৰ বয়সত সকলোকে কন্দুৱাই আজি তেওঁ এই লীলা ত্যাগ কৰে। প্ৰাগ নিউজৰ ফালৰ পৰা নিপন গোস্বামীৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। আপুনি য'তেই আছে কুশলে থাকক, আমি আপোনাক নেপাহৰোঁ নিপন দা। নিপন গোস্বামীদেৱৰ আত্মাই চিৰশান্তি লাভ কৰক, তাৰে কামনা কৰিলোঁ। ইয়াৰ লগে লগে প্ৰাগ ফেচ অৱ দি ডেৰ পৰা আজি মই সৰবে লৈছোঁ বিদায়। ধন্যবাদ, শুভৰাত্ৰি।